নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 7 এপ্ৰিল আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। 26ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন আৰু নিৰ্বাচনলৈ 48 ঘণ্টা বাকী থাকোঁতেই আহি গ'ল SOP। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ 48 ঘণ্টা প্ৰশাসনে জাৰি কৰিছে SOP। সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ'ব এই কঠোৰ নিয়ম। সন্ধিয়া 5 বজাৰ লগে লগেই অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ হ'ব নীৰৱতাৰ সময় আৰু এই সময়ছোৱাত কোনো প্ৰাৰ্থী বা দলে উলিয়াব নোৱাৰিব শোভাযাত্ৰা, কোনো প্ৰাৰ্থী বা দলে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজহুৱা সভা। সকলো ধৰণৰ প্ৰচাৰমূলক কাৰ্যসূচীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সামাজিক মাধ্যমতো নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ ঘোষণা কৰা হৈছে। SMS, ফোন আৰু সামাজিক মাধ্যমত কোনেও চলাব নোৱাৰিব আৰু নিৰ্বাচনী প্ৰচাৰ। ইলেক্ট্ৰনিক মাধ্যমতো সমীক্ষা নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ। সমষ্টিৰ বাহিৰৰ নেতাকৰ্মী উভতি আহিব লাগিব। সমষ্টিৰ ভোটাৰ নোহোৱা নেতা কৰ্মী থাকিব নোৱাৰিব আৰু কঠোৰভাৱে এই নিৰ্দেশনা মানিব লাগিব। অন্যথা নিয়ম উলংঘন কৰিলেই হ'ব আইনমতে দণ্ডনীয়। নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ এটা দিন, তাৰ মাজতে এইবাৰ নিৰ্বাচন আয়োগৰ পৰা জাৰি কৰা হৈছে SOP। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত মিছা অভিযোগ আনি এইবাৰ গ্ৰেপ্তাৰৰ ভয়ত হায়দৰাবাদত লুকাই আছে পৱন খেৰা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। পলাতক অৱস্থাত এইবাৰ পৱন খেৰা গ্ৰেপ্তাৰৰ ভয়ত হায়দৰাবাদত লুকাই আছে পৱন খেৰাই। দিল্লীৰ পৰা হায়দৰাবাদত আত্মগোপন পৱন খেৰাৰ আৰু মোক চেলেঞ্জ কৰি নিজে পলাল পৱন খেৰা। 6 বজাৰ ফ্লাইটত উঠি পলাল পৱন খেৰা আৰু ৰিণিকী ভূঞা শৰ্মাৰ নামত মিছা অভিযোগ আনি এইবাৰ পৱন খেৰাই গ্ৰেপ্তাৰৰ ভয়ত পলাইছে হায়দৰাবাদলৈ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰেদি এতিয়া বহু পানী বাগৰি গ'ল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এৰেষ্ট কৰক বুলি প্ৰত্যাহ্বান জনাইছিল পৱন খেৰাই। কিন্তু পৱন খেৰা নিজেই পলাই গ'ল আৰু পৱন খেৰাৰ পলায়নক লৈ এইবাৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এইবাৰ পলাতক অৱস্থাত আছে ৰিণিকী ভূঞা শৰ্মাৰ নামত মিছা অভিযোগ অনা পৱন খেৰা। 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ এটা দিন আৰু তাৰ মাজতে এইবাৰ আহি গ'ল অপিনিয়ন পোল। এইবাৰ কোনটো দলে চৰকাৰ গঠন কৰিব? বিজেপিয়ে চৰকাৰ গঠন কৰিব নে কংগ্ৰেছে চৰকাৰ গঠন কৰিব, তাক লৈ আহি গ'ল অপিনিয়ন পোল। আৰু কোৱা হৈছে যে অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু কোনটো দলে কিমানখন আসন লাভ কৰিব জনাইছোঁ সবিশেষ। নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে প্ৰকাশ পালে অপিনিয়ন পোল। অসমত তৃতীয়বাৰৰ বাবে আকৌ আহিব বিজেপি চৰকাৰ। বিজেপি চৰকাৰেই চৰকাৰ গঠন কৰিব। দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই অপিনিয়ন পোল আৰু চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপি মিত্ৰতে পাব 83ৰ পৰা 90খন আসন আৰু কংগ্ৰেছে লাভ কৰিব মাত্ৰ 30ৰ পৰা 36খন আসন আৰু অন্যান্যই লাভ কৰিব 3ৰ পৰা 6খনকৈ আসন। আৰু মেট্ৰিজৰ অপিনিয়ন মতে বিজেপি মিত্ৰতে পাব 92ৰ পৰা 100খন আসন আৰু কংগ্ৰেছে লাভ কৰিব 22ৰ পৰা 32খন আসন আৰু অন্যান্যক দিয়া হৈছে 4ৰ পৰা 7খন আসন। আমি জনাইছোঁ সবিশেষ খবৰ। নিৰ্বাচনৰ বাবে মাজত মাত্ৰ এটা দিন আৰু তাৰ মাজতে এইবাৰ অপিনিয়ন পোল আহি পৰিছে। কোৱা হৈছে যে এইবাৰ 2026 বৰ্ষতো বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে প্ৰকাশ পালে অপিনিয়ন পোল। নিৰ্বাচনৰ 48 ঘণ্টাৰ পূৰ্বে প্ৰকাশ পাইছে এই অপিনিয়ন পোল আৰু তাতে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি কোৱা হৈছে। অসমত তৃতীয়বাৰৰ বাবে আকৌ বিজেপি চৰকাৰ আহিব। দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই অপিনিয়ন পোল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ।
2 বছৰত গৌৰৱ গগৈৰ 1 গুণ সম্পত্তি বাঢ়িছে। পাকিস্তানতো গৌৰৱৰ বেংক একাউণ্ট আছে আৰু এনে মন্তব্য কৰিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৌৰৱ গগৈক এইবাৰ অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাৰিলে গীতালৈ বৰ্জন দিবলৈ আহক বুলি এইবাৰ গৌৰৱক অপেন চেলেঞ্জ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। গীতা আৰু ভাগৱত চুই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈয়ে দুয়ো শপত খাম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰু ভাৰতৰ বাহিৰত যদি 1 ইঞ্চিও মাটি নাই বুলি কয় গৌৰৱ গগৈয়ে, যদি 1 ইঞ্চিও মাটি আছে তেন্তে 72 ঘণ্টাৰ ভিতৰত আমাৰ দুয়োৰে মৃত্যু হ'ব বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু গৌৰৱেও শপত খাওক ভাৰতৰ বাহিৰত পৰিয়ালৰ সম্পত্তি নাই বুলি, পাকিস্তানত বেংক একাউণ্ট নাই বুলি, আৰু 2 বছৰত গৌৰৱ গগৈৰ 1 গুণ সম্পত্তি বাঢ়িছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু গৌৰৱক কোনেও প্ৰশ্ন নকৰে। লগতে কৈছে যে কোভিড হাস্পাতালত ময়ে ঘূৰোঁ, ময়ে সদায় টাৰ্গেট হওঁ। পাকিস্তানৰ বেংকৰ কাগজ দেখুওৱাৰ পাছতো সকলো নিমাত কিয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কৈছে যে দেউতাক ডাঙৰ মানুহ হ'লে সকলো নিমাত হৈ থাকে আৰু আমাৰ দেউতা সাধাৰণ মানুহ বাবে আমি কি একো কৰিব নোৱাৰোঁ। আৰু মোৰ পুত্ৰৰ 17টা কোম্পানী আছে বুলি কয় গৌৰৱ গগৈয়ে, কিন্তু 17টা কোম্পানীৰ এটাও নাম ক'ব নোৱাৰে গৌৰৱ গগৈ। আৰু এইবাৰ এনে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰ গৌৰৱক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। একেখন ঘৰতে শাহু আৰু বোৱাৰীয়ে পাব দুটাকৈ অৰুণোদয়। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আজি আছিল নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন, আৰু অন্তিমটো দিনতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেতবোৰ বৃহৎ ঘোষণা আহি পৰিছে। অৰুণোদয় দিয়াৰ পূৰ্বে শাহু বোৱাৰীক দিয়া হ'ব 2খনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ত ধন পাব দুয়োগৰাকীয়ে। আৰু একেখন ঘৰতে বিনামূলীয়া চাউল, চেনি, দাইল পাব 2গুণকৈ, আৰু চাহপাতৰ লগতে মিঠাতেলো পাব 2গুণকৈ এটা পৰিয়ালে। আৰু এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়া চিলিণ্ডাৰ। বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভোগে অসমৰ মহিলাই। আৰু প্ৰচাৰৰ অন্তিমটো দিনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ বৃহৎ ঘোষণা। একেখন ঘৰতে শাহু আৰু বোৱাৰীয়ে পাব দুটাকৈ অৰুণোদয়, আৰু শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ BTCত শক্তি বৃদ্ধি NDAৰ। 6 ইছলামিক সংগঠনৰ মুকলি সমৰ্থন হাগ্ৰামালৈ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিৰ্বাচনৰ প্ৰাকক্ষণত NDAৰ বাবে ভাল খবৰ আহি পৰিছে। হাগ্ৰামালৈ মুকলি সমৰ্থন 6 ইছলামিক সংগঠনৰ। 6 ধৰ্মীয় ইছলামিক সংগঠনে পূৰ্ণ সমৰ্থন দিব হাগ্ৰামা মহিলাৰীক। আৰু BTCৰ মুছলমান হাগ্ৰামা মহিলাৰীৰ লগতে থাকিব। আৰু আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও থাকিব অসমৰ মুছলমান হাগ্ৰামাৰ কাষত। আৰু হাগ্ৰামা মহিলাৰীয়ে উন্নয়ন, শান্তি, শিক্ষাৰ কথা কয় সদায়। আৰু এতিয়াৰ মুছলমান বুৰ্বক হৈ থকা নাই। মাত্ৰ চাৰে চাৰি মাহত হাগ্ৰামা চৰকাৰে বহু উন্নয়ন কৰিছে BTCত, আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ কাম কৰিছে হাগ্ৰামা চৰকাৰে। আৰু আমি NDAৰ লগতে আছোঁ, আন কাৰো লগত নাই বুলি এতিয়া মন্তব্য কৰা হৈছে। বিজনেৰ 50%ৰো অধিক মুছলমানৰ ভোট NDAৰ ফালে যাব। আৰু হাগ্ৰামা মহিলাৰীৰ কোনো বিকল্প নাই। সদৌ অসম মাদ্ৰাছা শিক্ষা বোৰ্ড, জামাত উলেমা হিন্দ উপস্থিত, আৰু BTC উলেমা কাউন্সিল, আজ সুন্নাৰ ট্ৰাষ্টেও জনালে সমৰ্থন। আৰু হাগ্ৰামাক সমৰ্থন সদৌ অসম আৱাসিক ইছলামিক শিক্ষা সংস্থাৰো। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰ NDAৰ বাবে আহি পৰিছে ভাল খবৰ। হাগ্ৰামালৈ মুকলি সমৰ্থন 6 ইছলামিক সংগঠনৰ। 6 ইছলামিক 6টাকৈ ধৰ্মীয় ইছলামিক সংগঠনে পূৰ্ণ সমৰ্থন দিব হাগ্ৰামা মহিলাৰীক। আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত NDAৰ বাবে আহি পৰিছে ভাল খবৰ। হাগ্ৰামালৈ মুকলি সমৰ্থন 6 ইছলামিক সংগঠনৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন, আৰু নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা।
ঘোষণা কৰিছে যে গোমাংস খাব পাৰিব মুছলমানসকলে। গোমাংস ভক্ষণ কৰাত কোনো বাধা নাই মুছলমানৰ, কিন্তু কেতবৰ নিয়ম মানিহে গোমাংস খাব পাৰিব মুছলমানসকলে। জনাইছোঁ সবিশেষ খবৰ, অসমত মুছলমানে গোমাংস খাব পাৰিব। মুছলমানে গোমাংস খোৱাত কোনো বাধা নাই। মুছলমানে গোমাংস খোৱাত চৰকাৰৰ কোনো আপত্তি নাই। মুছলমানে নিজৰ ঘৰৰ ভিতৰত গোমাংস খাব পাৰে, কিন্তু মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত খাব নোৱাৰিব গোমাংস। হোটেলৰ ভিতৰত খাব নোৱাৰিব গোমাংস। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু অসমত মুছলমানে খাব পাৰিব এতিয়া গোমাংস, কিন্তু কেতবৰ নিয়ম মানিহে খাব লাগিব গোমাংস। মুছলমানে গোমাংস খোৱাত কোনো বাধা নাই। মুছলমানে গোমাংস খোৱাত চৰকাৰৰ কোনো আপত্তিও নাই বুলি মন্তব্য। আৰু অসমত মুছলমানে এতিয়াৰে পৰা খাব পাৰিব গোমাংস। মুছলমানে গোমাংস খাবলৈ হ'লে নিজৰ ঘৰৰ ভিতৰত খাব লাগিব আৰু মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত খাব নোৱাৰিব গোমাংস।